নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে মই কি বড়ো ধানৰ কাটিবৰ কাৰণে মানুহ লগাই দিছোঁ। মানুহটোৰ ঘৰৰ মানুহ সকলোখিনি কৰি শেষ কৰিব নোৱাৰিব, চ' সেইকাৰণে বড়ো ধান কাটিবৰ কাৰণে বেলেগ মানুহ লগাই দিয়া হৈছে। আৰু এতিয়া ধান কাটি আছে, আপোনালোকক মই দেখুৱাই যাম ভিডিঅ'বিলাক। ধান কটা দেখুৱাম, আপোনালোকক ডাঙৰি বন্ধাৰ পৰা ধৰি ইত্যাদি সকলোখিনি দেখুৱাম। আৰু আপোনালোকৰ যদি ভাল লাগে মোৰ ভিডিঅ'বিলাক চাই লাইক কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু লগতে মই এতিয়া যাম মানে কি বিৰিয়া যে লৈ আহিছোঁ এপাত, বিৰিয়া লৈ আহিছোঁ। মই এতিয়া আহু ধান দাই আছে আকৌ মাহঁতে, তাত যাম। আহু ধানৰ ডাঙৰি বান্ধিব আৰু ধানৰ ডাঙৰি আনিম, আৰু কেনেকৈ আনিম তাকো আপোনালোকক দেখুৱাম মোৰ ভিডিঅ'ৰ জৰিয়তে। এতিয়া ব'লকচোন আমি এতিয়া গৈ থাকোঁ। বড়ো ধান ধোৱা আৰু আহু ধান ধোৱা দুইটা দৃশ্যই চাম। বেলেগ বেলেগ জেগাত হয়, কিন্তু একেলগতে আপোনালোকক যুগুতাই ভিডিঅ'টো দেখাম বুলি মই ভাবিলোঁ। চ' এতিয়ালৈ আহোঁ। প্ৰথমে আহিলোঁ মানে মই বড়ো ধানলৈ আহিলোঁ। ইয়াত মই মানে দাৱনী লগাই থোৱা আছিলে, দাৱনী 3জনী লগাই থোৱা আছে। ইয়াত কিছুমান বস্তু প্ৰয়োজন, পানী আৰু আপোনাৰ কিবা নেমু। এনেকৈ গৰমটো বেছি হয় এতিয়া, গ্ৰীষ্মকালীন হয়, গ্ৰীষ্মকালত বহুত গৰম হয়, সকলোৱে জানে। সেইকাৰণে তেখেতলোকক মই পানী আৰু নেমু চেমু এনেকৈ কৰি চাহ তাহ যোগান দিবলৈ আহিছিলোঁ। তেখেতলোকে তাত দাই আছে ধান, আৰু মই আপোনাৰ ধান দৰাই দেখুৱাইছোঁ। এইদৰে মোৰ ধান পকিলে, আৰু আপোনাৰ এইখিনি মই বস্তু সেয়া নেমু আনিলোঁ, পানী আনিলোঁ বেগত, আৰু এখন চালি লগাই থোৱা আছে, পথাৰৰ মাজত হয়। চালিখনৰ তলত ৰখা হৈছে, আৰু চালিখনটো আপোনালোকে নিশ্চয় দেখিছে চাগে। মোৰ আগৰখিনি ভিডিঅ'ত আপোনালোকে চালিখন দেখিছে, মেচিনটোৰ লগত এখন চালি আছে। আৰু তেখেতলোকৰ কাৰণে ভাত লৈ আহিছে। মই সেয়া 5 লিটাৰ দুটা বটলত 2 বটল পানী আনি দিছোঁ তেখেতলোকক খাবৰ কাৰণে। আৰু আপোনাৰ বিৰিয়া লৈ আহিছিলোঁ ডাঙৰি নিম বুলি। ইয়াত নহয়, কিন্তু মই আহু ধাননি পালোহি। আহু ধাননিতে মাহঁতে ধান দাই আছে, মায়ে বোৱাৰীয়ে ধান দাই আছে। মই ডাঙৰি বান্ধিছোঁ। ইয়াৰ পৰা মানে ডাঙৰিখিনি নি ঘৰ পোৱাবগৈ লাগিব, চাইকেলত বান্ধি নিব লাগিব, দুভাৰকৈ নিব লাগিব। চ' ডাঙৰি বান্ধি আছোঁ। আৰু ডাঙৰি বান্ধি পেলাই আপোনাৰ সেইখিনি কাষতে এখন মানে সেই বাঁহজোপা কাষতে এখন নৈ হয়, আৰু এয়া আহি ঘৰ পালোহি। ডাঙৰি লৈ আহি